নমস্কাৰ, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। এইটো মোৰ নতুন চেনেল হয়, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আচলতে এইটোৰ ভিতৰত আপোনালোকে জানিব পাৰিব এইচএছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব আপোনালোকে জানিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ইয়াৰ বিষয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই, কিন্তু ৰণোজ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰীজনে আচলতে তেওঁ এটা ভিডিঅ'ত কৈছিলে যে মে'ৰ ফাৰ্ষ্ট উইক নতুবা এপ্ৰিল মাহৰ লাষ্টৰ ফালে দিয়াৰ সম্ভাৱনা আছে বুলি কৈছিলে, দিব বুলি কৈছিলে ৰিজাল্টটো। তেনেদৰে যদি আমি চাওঁ তেতিয়াহ'লে ক্লাছ 10ৰ HSLCৰ ৰিজাল্টটো যদি চাওঁ তেতিয়াহ'লে আমি যোনদিনাখনি দিছে সেইদিনাখনি ৰাতিপুৱাহে আচলতে গম পাইছোঁ। তাৰ আগদিনাখনি এটা ফেক আচলতে স্ক্ৰীনশ্বট পাইছিলোঁ। চ' সেইটো যদি চাওঁ আমি তেতিয়া আমি সেইটোৰ মতে যদি চাওঁ তেতিয়া আমি ধৰিব পাৰিছোঁ যে ৰিজাল্টটো আচলতে আপোনালোকে যোনদিনাখনি ৰিজাল্ট দিব সেইদিনাখনি আপোনালোকে ৰাতিপুৱা টাইমত আচলতে তেওঁলোকে অফিচিয়েলি দি দিব। চ' আপোনালোকে গম পাই যাব। চ' এই বিষয়ত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে আৰু আপোনালোকে এনেই আচলতে কনফিউজ হৈ থাকিব নালাগে ৰিজাল্ট কেতিয়া দিব বুলি, কাৰণ সকলোৱে চাৰ্চ কৰি আছে। মই নেটতো চাৰ্চ কৰি চাইছিলোঁ, তাতো দেখাইছে আচলতে 20 আচলতে তাত আচলতে এনেকৈ দেখাইছে এপ্ৰিল মাহৰ লাষ্টৰ ফালে দিব বুলি দেখাইছে। কিন্তু আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে, সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।